মোবাইল ভোটাৰে আহি পেলাই যদি আমাৰ নিজৰ মানুহৰ ভোটাধিকাৰ খৰ্ব কৰি বেলেগে ভোট দিবলৈ আহে, কংগ্ৰেছ জিকিব হাৰিবতো আপুনি বাদ দিয়কচোন। অসমৰ কাৰণে এইটো অশনি সংকেত হয়নে নহয়? দুৰ্ভাগ্যজনক হয়নে নহয়? আজি বিভিন্ন জেগাত আপোনালোকে দেখিছে ইয়াতে আমাৰ নিজৰ মানুহে ভোট লগাব পৰা নাই। ৰাহুল গান্ধী ডাঙৰীয়াই কৈ থাকোঁতে চবেই কৈছিলে এইটো এওঁলোকে এনেই কৈছে। আজিতো আপোনালোকে জল পট দেখিছে বিভিন্ন জেগাত এটা ঘৰত 32টাকৈ মানুহৰ নাম ভৰ্তি হৈছে। গতিকে এই কথাবিলাকতো চাবলগীয়া। গতিকে অসমৰ ৰাইজে এটা কথা আপোনালোকে উপলব্ধি কৰক যে এই চৰকাৰৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। ভোট চুৰ কৰি তেওঁলোকে বৈতৰণি পাৰ কৰাৰ যিটো কৌশল লৈছে, চৰকাৰে যদি ইমান ভাল কৰিছে, গোটেই চৰকাৰ ধাৰত পোত খাই গৈছে আজি তাৰিখত। তাৰপিছতো যদি ইমান ভাল কাম কৰিছে, ইমান আঁচনি দি থাকিবলগীয়া হৈছে, আজি তাৰিখত চৰকাৰে এটা বেংকৰ পৰা ধাৰ লৈ এটা বেংকৰ সুতহে মাৰি থাকিব পাৰিছে। মূলধনত কোনো ধৰণৰ কেপিটেল তেওঁলোকে পৰিশোধ কৰিব পৰা নাই। গোটেই ধাৰবিলাক আমাৰ মূৰত লগাই দিছে নে নিদিছে? গতিকে মই এটা কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিখন হৈছে টোটেল ফ্লপ চৰকাৰ, আৰু এই ফ্লপ চৰকাৰখনে বাকী একো কাম কৰিব নোৱাৰি। এওঁলোকে অবৈধ ভোটাৰ দি পেলাই মোবাইল ভোট, তাৰমানে ওপা টোপা কঢ়িয়াই অনা ভোট দি পেলাই দিলীপ শইকীয়া ডাঙৰীয়াৰ যিখন জুম মিটিং হৈছিলে, অখিল গগৈ ডাঙৰীয়াই গোটেইখন খোলাচা কৰিছে। যদি মিছা, তেতিয়াহ'লে অখিল গগৈৰ ওপৰত তদন্ত নকৰে কিয়? মিছাটো নহয়, কাৰণ আৰ্কাইভত বস্তুবিলাক কোনেও ডিলিট কৰিব নোৱাৰে। এই কথাটো বিজেপিয়ে বুজি পাই পেলাই ফেচবুকৰ লগত যিমানেই ভাল নাথাকক কিয়, পলিটিকেল পাৰ্টিও আজিকালি বহুত স্মাৰ্ট, চবৰে হাতে হাতে আছে। মোবাইল ভোটাৰে আহি পেলাই যদি আমাৰ নিজৰ মানুহৰ ভোটাধিকাৰ খৰ্ব কৰি বেলেগে ভোট দিবলৈ আহে, কংগ্ৰেছ জিকিব হাৰিবতো আপুনি বাদ দিয়কচোন। অসমৰ কাৰণে এইটো অশনি সংকেত হয়নে নহয়? দুৰ্ভাগ্যজনক হয়নে নহয়? আজি বিভিন্ন জেগাত আপোনালোকে দেখিছে ইয়াতে আমাৰ নিজৰ মানুহে ভোট লগাব পৰা নাই। ৰাহুল গান্ধী ডাঙৰীয়াই কৈ থাকোঁতে চবেই কৈছিলে এইটো এওঁলোকে এনেই কৈছে। আজিতো আপোনালোকে জল পট দেখিছে বিভিন্ন জেগাত এটা ঘৰত 32টাকৈ মানুহৰ নাম ভৰ্তি হৈছে। গতিকে এই কথাবিলাকতো চাবলগীয়া। গতিকে অসমৰ ৰাইজে এটা কথা আপোনালোকে উপলব্ধি কৰক যে এই চৰকাৰৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। ভোট চুৰ কৰি তেওঁলোকে বৈতৰণি পাৰ কৰাৰ যিটো কৌশল লৈছে, চৰকাৰে যদি ইমান ভাল কৰিছে, গোটেই চৰকাৰ ধাৰত পোত খাই গৈছে আজি তাৰিখত। তাৰপিছতো যদি ইমান ভাল কাম কৰিছে, ইমান আঁচনি দি থাকিবলগীয়া হৈছে, আজি তাৰিখত চৰকাৰে এটা বেংকৰ পৰা ধাৰ লৈ এটা বেংকৰ সুতহে মাৰি থাকিব পাৰিছে। মূলধনত কোনো ধৰণৰ কেপিটেল তেওঁলোকে পৰিশোধ কৰিব পৰা নাই। গোটেই ধাৰবিলাক আমাৰ মূৰত লগাই দিছে নে নিদিছে? গতিকে মই এটা কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিখন হৈছে টোটেল ফ্লপ চৰকাৰ, আৰু এই ফ্লপ চৰকাৰখনে বাকী একো কাম কৰিব নোৱাৰি। এওঁলোকে অবৈধ ভোটাৰ দি পেলাই মোবাইল ভোট, তাৰমানে ওপা টোপা কঢ়িয়াই অনা ভোট দি পেলাই দিলীপ শইকীয়া ডাঙৰীয়াৰ যিখন জুম মিটিং হৈছিলে, অখিল গগৈ ডাঙৰীয়াই গোটেইখন খোলাচা কৰিছে। যদি মিছা, তেতিয়াহ'লে অখিল গগৈৰ ওপৰত তদন্ত নকৰে কিয়? মিছাটো নহয়, কাৰণ আৰ্কাইভত বস্তুবিলাক কোনেও ডিলিট কৰিব নোৱাৰে। এই কথাটো বিজেপিয়ে বুজি পাই পেলাই ফেচবুকৰ লগত যিমানেই ভাল নাথাকক কিয়, পলিটিকেল পাৰ্টিও আজিকালি বহুত স্মাৰ্ট, চবৰে হাতে হাতে আছে। মোবাইল ভোটাৰে আহি পেলাই যদি আমাৰ নিজৰ মানুহৰ ভোটাধিকাৰ খৰ্ব কৰি বেলেগে ভোট দিবলৈ আহে, কংগ্ৰেছ জিকিব হাৰিবতো আপুনি বাদ দিয়কচোন। অসমৰ কাৰণে এইটো অশনি সংকেত হয়নে নহয়? দুৰ্ভাগ্যজনক হয়নে নহয়? আজি বিভিন্ন জেগাত আপোনালোকে দেখিছে ইয়াতে আমাৰ নিজৰ মানুহে ভোট লগাব পৰা নাই। ৰাহুল গান্ধী ডাঙৰীয়াই কৈ থাকোঁতে চবেই কৈছিলে এইটো এওঁলোকে এনেই কৈছে। আজিতো আপোনালোকে জল পট দেখিছে বিভিন্ন জেগাত এটা ঘৰত 32টাকৈ মানুহৰ নাম ভৰ্তি হৈছে। গতিকে এই কথাবিলাকতো চাবলগীয়া। গতিকে অসমৰ ৰাইজে এটা কথা আপোনালোকে উপলব্ধি কৰক যে এই চৰকাৰৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। ভোট চুৰ কৰি তেওঁলোকে বৈতৰণি পাৰ কৰাৰ যিটো কৌশল লৈছে, চৰকাৰে যদি ইমান ভাল কৰিছে, গোটেই চৰকাৰ ধাৰত পোত খাই গৈছে আজি তাৰিখত। তাৰপিছতো যদি ইমান ভাল কাম কৰিছে, ইমান আঁচনি দি থাকিবলগীয়া হৈছে, আজি তাৰিখত চৰকাৰে এটা বেংকৰ পৰা ধাৰ লৈ এটা বেংকৰ সুতহে মাৰি থাকিব পাৰিছে। মূলধনত কোনো ধৰণৰ কেপিটেল তেওঁলোকে পৰিশোধ কৰিব পৰা নাই। গোটেই ধাৰবিলাক আমাৰ মূৰত লগাই দিছে নে নিদিছে? গতিকে মই এটা কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিখন হৈছে টোটেল ফ্লপ চৰকাৰ, আৰু এই ফ্লপ চৰকাৰখনে বাকী একো কাম কৰিব নোৱাৰি। এওঁলোকে অবৈধ ভোটাৰ দি পেলাই মোবাইল ভোট, তাৰমানে ওপা টোপা কঢ়িয়াই অনা ভোট দি পেলাই দিলীপ শইকীয়া ডাঙৰীয়াৰ যিখন জুম মিটিং হৈছিলে, অখিল গগৈ ডাঙৰীয়াই গোটেইখন খোলাচা কৰিছে। যদি মিছা, তেতিয়াহ'লে অখিল গগৈৰ ওপৰত তদন্ত নকৰে কিয়? মিছাটো নহয়, কাৰণ আৰ্কাইভত বস্তুবিলাক কোনেও ডিলিট কৰিব নোৱাৰে। এই কথাটো বিজেপিয়ে বুজি পাই পেলাই ফেচবুকৰ লগত যিমানেই ভাল নাথাকক কিয়, পলিটিকেল পাৰ্টিও আজিকালি বহুত স্মাৰ্ট, চবৰে হাতে হাতে আছে।